নলবাৰীৰ বৰক্ষেত্ৰীৰ পেৰাধৰাত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছে কেইবাজনো ছাত্ৰ-ছাত্ৰী। ইতিমধ্যে NDRFৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। পেৰাধৰা চৰৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে লাৰকুচি পাৰঘাটলৈ গৈছিল নাওখন। পেৰাধৰা চৰৰ পৰা নাওখন আহিছিল, কিন্তু হঠাতে এই দুৰ্ঘটনা সংঘটিত হয়। পেৰাধৰা চৰৰ পৰা আহিছিল নাওখন। ব্ৰহ্মপুত্ৰৰ মাজত নাওখন লাৰকুচি পাৰঘাট আহি পাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। বজাত আমাৰ যিখন পেৰাধৰা আৰু যিখন লাৰকুচি যিখন পাৰঘাট, এই পাৰঘাটৰ নাৱৰীয়াৰ লগত কেইজনমান 137 জন ছাত্ৰ ছাত্ৰীয়ে আহিছিল উত্তৰ পাৰলৈ। আৰু যেতিয়া নদীটোৰ মাছটো পালে, মাছটো পাওঁতে তাৰ এই যিখন নাও আছে, এই নাওখনৰ এখন চাং আছে, মানে চালি আছে। এই চালিটো বহুত কেইজন ল'ৰা ছোৱালী উঠিছিল। তেতিয়া সেই চালিখন ভাঙিছে, আৰু ভাঙি যোৱাৰ পিছত সেই ল'ৰা ছোৱালীকেইটা মানে এই নাৱত পৰিছে। নাৱত পৰোঁতে ভয়তে তেওঁলোকে যেতিয়া ইফাল সিফাল কৰিব আৰম্ভ কৰিছে, তেতিয়া সেই নাওখনৰ সেই তলেদি মানে পানী সোমাইছে। আৰু পানী সোমাওঁতে কিছু মানে ল'ৰা ছোৱালী মানে নাৱৰ পৰা জঁপিয়াই দিছে, আৰু জঁপিয়াই দিয়াৰ লগে লগে এই নাওখন ক্ৰমান্বয়ে পানী মানে বুৰ গৈ আছে। আৰু সেই বুৰ গৈ থকা অৱস্থাত তেতিয়া আমাৰ আগে পিছেও আমি দেখিবলৈ পাওঁ, আমি মৰ্ণিং ৱাক কৰিবলৈ আহিলে দেখিবলৈ পাওঁ, নদীত কিছুমান মানুহে জাল মাৰি মাছ মাৰি নাওৰে সেই নাওবিলাক দৌৰি আহিছে। দৌৰি আহি পেলাই তেওঁলোকক যাকে যেনেকৈ পাৰে তেনেকৈ তুলিলে। আৰু তাতে এজন বাপেক পুতেক আছিল বুলি শুনিছিলোঁ। এতিয়া সেই বাপেকজনে মানে নিজৰ পুতেকটোক এই যি মাছমৰীয়া নাও তাতে তুলি দি পেলাই সি উঠিবলৈ চেষ্টা কৰোঁতে অন্য তাক ধৰতে সি তললৈ ডুবি গ'ল সি আহি পিনে নায়ে। তাৰপিছত এই যিখিনি 137 জন মান বুলি কৈছোঁ দেই, 137 জন মানুহৰ ভিতৰত এই 6 জনমান মানে নাপালে। আমি যেতিয়া ইয়াত মানুহবিলাক আমি জমা হ'লোঁ, আমি ইয়াত মৰ্ণিং ৱাক কৰিব সদায় আহোঁ ন। আমি সেই পাৰে গৈ থাকোঁতে আমি 6টামান আমি বেগ পাইছোঁ, ষ্টুডেণ্ট বেগ, স্কুল বেগ। আৰু এই 6টা বেগ আমি কালেকশ্যন কৰি আমাৰ একদম পশ্চিমফালে, গাঁওখনৰ পশ্চিমফালে এই নদীৰ পাৰত আমি এইটো ষ্টক কৰি থৈ দিছিলোঁ। আমি মানে খাই ক'ত আনিছোঁ নাজানো আৰু 6টা বেগ। আৰু তাত এই যে বাপেকটো যে ক'লোঁ যে সি মৰিল, আৰু 6টা বেগ, এই 6টা বেগৰ তাৰ এড্ৰেছ নাই, কিন্তু আমি বেগ কেইটা পাইছোঁ। নাম চাম জানে নেকি? নাম চাম নাজানো বাৰু, এইটো আমি সৰু ল'ৰা না। কি জেগা এইখিনি আমাৰ 3 নম্বৰ লাৰকুচি পাৰ ক'ব, আৰু সেইফালে আমি পেৰাধৰা ক'ব। এইখিনি আমাৰ তাতে আমাৰ বৰ দুখ লাগিছে যে নিজৰ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক মানে ঢুকুৱা বুলি শুনি আমি নিজৰ গাৰ্জেনতকৈ আমি বৰ দুখ পাইছোঁ, বৰ মৰ্মাহত হৈছোঁ। আল্লাহ বা ভগৱানে তেওঁলোকৰ আত্মাবিলাকক যদি উদ্ধাৰ কৰিব পৰা যায়। অৱশ্যে এতিয়া ঠিক যে এতিয়া SDR আহি এই নামিছে দেখিবলৈ পাইছোঁ। গতিকে চেষ্টা কৰিলে যদি ওলায়, যদি ডেড বডিও ওলায়, আমি বৰ ভাল পাম। আল্লাহ বা ভগৱানক আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ আত্মা শান্তি পায়। মোকালমোৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।